হেল্ল' গাইজ, কি খবৰ? আহকচোন আজি আপোনালোকক আমাৰ শাকনি বাৰীখন দেখুৱাওঁ। আমাৰ শাকনি বাৰীখনতনো কি শাক লগাইছোঁ তাকে আজি দেখুৱাওঁ। এইখিনি দেখিছে বিলাহী ৰোৱা হৈছে। এইবিলাক প্ৰতিটো বিলাহীত একোটাকৈ খুঁটিও দিয়া হৈছে, কাৰণ খুঁটি দিয়াটো জৰুৰী হৈ যায়। বিলাহী গছকেইজোপাক বান্ধিব লাগে, সেইবাবে খুঁটি লগোৱা হৈছে। আৰু যিমান ডাঙৰ হৈ গৈ থাকিব, মাজে মাজে একোটা বান্ধি থাকিব লাগিব। বান্ধ নিদিলে বিলাহী গছজোপা পৰি যাব, তো সেইকাৰণে বান্ধিব লাগে। আৰু এইফালে দেখিছে এইখিনি মটৰ, অলপ ওলাইছে মটৰ। এইখিনি পিছতীয়া মটৰ দিছিলোঁ এইবিলাক, তো অলপকৈ ওলাইছে এইখিনি। তাৰপিছতে এইখিনি আছে ফুলকবি, পিছতীয়াকৈ ৰোৱা ফুলকবি অলপ। তো এইখিনি ফুলকবিও ৰোৱা প্ৰায় এসপ্তাহমান হৈছে। এসপ্তাহমানৰ পিছৰ ৰূপ এয়া বিলাহীখিনি এনেকৈ আছে। আৰু এইখিনি অলপ দিন হ'ল ৰোৱা। এইবিলাকৰ প্ৰায় 15-20 দিনমান হৈছে ৰোৱা। এইবিলাক ফুলকবিয়ে হয় এইখিনিও। তো ষ্টেপ বাই ষ্টেপ ৰোৱা হয় আমাৰ খেতিখিনি, যিহেতু একেবাৰতে ৰুলে একেবাৰে লগতে ওলাবতো, সেইকাৰণে ষ্টেপ বাই ষ্টেপ ৰোৱা হয়। তো এইখিনি হৈছে মটৰ। এই আগৰ যি মটৰ দেখাইছিলোঁ তাতকৈ প্ৰায় এসপ্তাহ 10 দিনমানৰ আগতে দিয়া মটৰ এইখিনি। অলপ বেছি দীঘল হৈছে আগৰবিলাকৰ পৰা। আৰু এইখিনি হৈছে গুটি আলু। হয়তো সকলোৱে খাই ভাল পায় গুটি আলু। গুটি আলু খাই ভাল নোপোৱা মানুহ নায়েই চাগে। ইয়াৰ শুকান ভাজি বা পিটিকা যথেষ্ট প্ৰিয় মোৰ। তো এইখিনি গুটি আলু। আৰু এইবিলাক আছে ওলকবি, লগতে বেঙেনা। ওলকবিখিনিতো সোনকালে হৈ যাব, গতিকে ওলকবি ৰোৱা হৈছে, আৰু মাজতে বেঙেনাও ৰোৱা হৈছে। ওলকবিখিনি উঘালি লোৱাৰ পিছত বেঙেনাখিনি থাকি যাব। বেঙেনাখিনি হওঁতে প্ৰায় 2.5-3 মাহ সময়ত লাগি যায়। তো তাৰ আগে ওলকবিখিনি শেষ হৈ যাব আমাৰ, সেইকাৰণে বেঙেনা আৰু ওলকবি একেলগতেই দিয়া হৈছে। এইবিলাক দেখিছে যে এইটো হৈছে পিঁয়াজৰ খেতি কৰা হয়। ইয়াক ধান ৰোৱাৰ দৰে ৰুব লাগে। প্ৰথম আগতে গুটি সিঁচি তাকো পুলি গজাই ৰুব লাগে। আৰু এই শুকান দুডোখৰ দেখিছে যে এটাত গাজৰ দিয়া আছে আৰু এটাত বিট দিছিলোঁ অলপ। আৰু এইখিনি হৈছে মেথি শাক। মেথি শাক বৰ ভাল নহ'ল, তথাপিও ক'ৰবাত গজিছে। এয়া হৈছে মেথি শাক। তাৰপিছতে এইখিনি ধনিয়াখিনিও বৰ ভালকৈ নগজিল। কিয় নগজিল নাজানো বাৰু, কিন্তু য'ত গজিছে অলপ ভালেই গজিছে, আৰু য'ত নাই। এইবিলাক দেখিছে লাই শাকো অলপ ডাঙৰ হৈছেহি আৰু ৰোৱাৰ পিছত। তাৰপিছতে এইবিলাক হৈছে নহৰু ৰোৱা হৈছে অলপ। ইয়াৰ পাতো খাবলৈ চাটনি বনাই বা পিছলৈ আৰু পাতখিনি খাম। আৰু এই চাংডোখৰত দেখিছে, এয়া হৈছে জাতিলাও চাংটো যথেষ্ট ডাঙৰে আছে। তো লাগিছে বাৰু, ইয়াক বিকিও আছোঁ। জাতিলাও গছ হ'ল প্ৰায় আজি 1-1.5 মাহমানৰ পৰা বিকিয়ে আছোঁ জাতিলাও। আৰু এই শুকান ডৰা দেখিছে যে ইয়াত ফ্ৰেঞ্চবিন দিছিলোঁ। ক'ৰবাত ওলাইছে এটা দুটা কৰি ফ্ৰেঞ্চবিন। ইয়াক টাইম লাগিব ওলাবলৈ। এতিয়া সেই ক'ৰবাতহে ওলাইছে এটা দুটা কৰি। এইবিলাক দেখিছে নহয় কেনেকৈ মাটি ফাটি ওলাইছে। আৰু ইফালে এইটো দেউতাই হাল বাই আছে ট্ৰেক্টৰে। যিহেতু হাল ষ্টেপ বাই ষ্টেপ খেতি কৰোঁ বুলি কৈছোঁ নহয়, সেইকাৰণে এইখিনি এতিয়া হাল বাইছেহে ইয়াত। তো এইখিনিতো পুলি আজিয়ে ৰুম। তো এই লাষ্ট হাল বাইছে, আগতে বোৱা আছিলেই। আজি এইটো লাষ্ট এবাৰ বাই লৈছোঁ। ইয়াৰ পিছতে ইয়াত ৰুম। তো এয়া ফুলকবি পুলি ৰুইছোঁ। এয়া দেখিছে মোৰ বেটীয়ে সহায় কৰি দিছে ৰুবলৈ। তাইও মানে আমাৰ কাম দেখি তাই কৈছে ময়ো কিবা এটা কৰিম বোলে, সেইকাৰণে তাইকো পুলি দিব লাগে
দিছিলোঁ। তো প্ৰতিটো খুলিতে এটা এটাকৈ পুলি তাই দি গৈছে। এনেকৈ এয়া ফুলকবি পুলি ৰুইছোঁ। দেখিছে কেনেকৈ আমি সকলোৱে মিলি পেলাই ফুলকবি ৰুই আছোঁ আৰু ছোৱালীজনীয়ে এনেকৈ সহায় কৰি আছে আমাক ৰুবলৈ। তাই মানে আমাক কাম দেখি আৰু তাই ৰ'ব নোৱাৰে আৰু সেইকাৰণে মানে কৈ আছে ময়ো কৰিম বুলি। আচলতে পুলি ৰুব বিচাৰিছিলে তাই, কিন্তু ৰুবলৈ দিয়া নাই। তাইক আমি পুলি পেলাবলৈ দিছিলোঁ। ঠিক আছে, আজিলৈ আহোঁ তেন্তে। থেংক ইউ।